চিৰিয়াখানাৰ হাতীৰ অৱস্থানত এটি শিশু পিছলি পৰিল। তাৰ পিছতেই আতংকময় পৰিৱেশ। হয়তো হাতীটোৱে কি কৰিব শিশুটিক কোনো ঠিক নাই। কোনে কয় জন্তুৱে মানুহৰ আৱেগক বুজি নাপায়? গজৰাজে নিজেই তুলি লৈ পৰিয়ালৰ হাতত গতাই দিলে। ভাইৰেল ভিডিঅ'টোৱে হৃদয় জয় কৰিলে সকলোৰে। হাতী মানুহৰ সংঘাত, এই বাক্যটো প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। আপুনি এনে ঘটনা হয়তো বহুবাৰ শুনিছে, কিন্তু আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এটা সম্পূৰ্ণ তাৰ বিপৰীত দৃশ্য। প্ৰথমে চাওক এই দৃশ্যলৈ। এতিয়া হয়তো নিশ্চয় বুজিব পাৰিছে, হাতী এটা বুদ্ধিমান প্ৰাণী। প্ৰতিদিনে ছ'চিয়েল মিডিয়াত হাতীৰ বুদ্ধিমত্তাৰে ভৰা ভিডিঅ' দেখা যায়। শেহতীয়াকৈ আকৌ এবাৰ এনে এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত হাতীটোৰ বুদ্ধিমত্তা দেখি মানুহে ইয়াক অলৌকিকতাৰ পৰা কম নহয় বুলি গণ্য কৰিছে। এই ভিডিঅ'ই বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ভিডিঅ'টোত এটা হাতীৰ হৃদয় কিমান ডাঙৰ আৰু আৱেগেৰে ভৰপূৰ হয় সেয়া স্পষ্টকৈ দেখা যায়। ভিডিঅ'টো দেখিবলৈ পোৱা গৈছে যে অজানিতে চিৰিয়াখানাত হাতী ৰখোৱা ঠাইত এটি শিশু পৰি যায়। তাৰ পিছত এই জ্ঞানী হাতীটোৱে শিশুটিক তুলি লৈ পৰিয়ালৰ হাতত গতাই দি শিশুটিৰ জীৱন ৰক্ষা কৰে। এই ঘটনাকে অলৌকিকতাতকৈ কম নহয় বুলি গণ্য কৰা হৈছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই কাণ্ড সংঘটিত হৈছে এখন চিৰিয়াখানাত, য'ত মানুহ আহিছিল জীৱ জন্তুবোৰ চাবলৈ। এই ঘটনা দেখি মানুহে নিজৰ চকুক বিশ্বাস কৰিব নোৱাৰিলে। এই ভিডিঅ'টো ইনষ্টাগ্ৰামত এগৰাকী ইউজাৰে আপলোড কৰিছিল, কিন্তু ঘটনাটো ক'ত সংঘটিত হৈছে সেয়া উল্লেখ কৰা নাই যদিও ভিডিঅ'টোৱে নেটিজনৰ হৃদয় জয় কৰিছে। এণ্টাৰটেইনমেণ্ট ডেস্ক, অসম ফাৰ্ষ্ট।